নমস্কাৰ। আজি আমি এই চেঙা মুছলমান গাঁও উন্নয়ন সমিতিৰ এই কাৰ্যালয়ত আমি বৰপেটা জিলাৰ আঞ্চলিক সমিতিসমূহ 6খন আঞ্চলিক আমি ইয়াত উপস্থিত হৈছোঁ আৰু এই 6খন আঞ্চলিকৰ ভিতৰত আমাৰ ক্ষুদ্ৰ খালাদি, বকুৱাটেপা, মাছদিয়া, বৰনগৰ আৰু বৰপেটা নগৰ আৰু লগতে চেঙা আঞ্চলিক আমি ইয়াত আজি উপস্থিত হৈছোঁ। এটা বিশেষ বিষয় যে যোৱা 22 ডিচেম্বৰ তাৰিখে বৰপেটা জিলাত বৰপেটা নগৰত যিখন প্ৰতিনিধি সভা আমাৰ অনুষ্ঠিত হৈছিল, সেই প্ৰতিনিধি সভাখনত যি বিসংগতি আৰু অসাংবিধানিকভাৱে বৰপেটা জিলাখন গঠন কৰাৰ এটা পদ্ধতি তাত চলিছিল, সেই পদ্ধতিত আমাৰ আঞ্চলিক সমিতিসমূহে সেইদিনাৰ যিটো কাৰ্য সংঘটিত হৈছিল সেই কাৰ্যক আমি গৰিহণা দি আমি সেই পদ্ধতিত আঞ্চলিকসমূহে আমি মানিব পৰা নাই আৰু সেইদিনাই বৰপেটা জিলাৰ যিখন কমিটি গঠন কৰা হৈছিল সেই কমিটি গঠন কৰা সময়ত এটা অপ্ৰীতিকৰ পৰিৱেশ সৃষ্টি কৰে। আমাৰ সংগঠনৰ বিষয়ববীয়াসকলে মঞ্চত যিসকলে আছিলে তেওঁলোকে সংবিধানৰ নিয়ম বহিৰ্ভূতভাৱে কমিটিখন বনোৱাৰ ক্ষেত্ৰত আমাৰ আঞ্চলিকৰ প্ৰতিনিধিসকলে আপত্তি কৰাত এই প্ৰতিনিধিসকলক কোনো গুৰুত্ব নিদি তেওঁলোকে সভা ভংগ নকৰাকৈ এজন সভাপতিৰ নাম হোমজিকেলি তেওঁলোকে প্ৰকাশ কৰি তাৰ পৰা আঁতৰি গুচি যায়। যে তাত উপস্থিত থকা প্ৰতিখন আঞ্চলিকৰ প্ৰায় 40জন প্ৰতিনিধি তাত উপস্থিত আছিল, কোনো প্ৰতিনিধিকে তেওঁলোকে তাত গুৰুত্ব নিদিলে। নিদিয়াৰ ফলত এই আঞ্চলিকৰ প্ৰতিনিধিসকলে ইতিমধ্যে পত্ৰযোগে বা নিজৰ পেজ যোগে কেন্দ্ৰীয় কমিটিলৈকে ইয়াৰ অভিযোগ দাখিল কৰাৰ পিছতো কেন্দ্ৰীয় কমিটিয়ে আজিলৈকে কোনো ধৰণৰ সুউত্তৰ ইয়াত নিদিলে, যাৰ ফলশ্ৰুতিত যিহেতু আমি সংগঠনক সন্মান কৰোঁ, জাতিক সন্মান কৰাৰ স্বাৰ্থত যে কেন্দ্ৰীয় যিটো প্ৰতিষ্ঠা দিৱস সেই প্ৰতিষ্ঠা দিৱস আমাৰ ওচৰৰ ভেল্লাত যিহেতু অনুষ্ঠিত কৰিবলৈ লৈছে, এই অনুষ্ঠানত যাতে কোনো ধৰণৰ ব্যাঘাত নজন্মে তাৰ প্ৰতি লক্ষ্য ৰাখি আমি কেন্দ্ৰীয় কমিটিয়ে সুউত্তৰ দিব বুলি আজিলৈকে বাট চাই আছিল। কিন্তু দুখৰ বিষয় যে ইমান ডাঙৰ এখন কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস আয়োজন কৰা অভ্যৰ্থনা কমিটিয়ে হওক বা বিভিন্ন কাৰ্যসূচীত আমাৰ আঞ্চলিকৰ প্ৰতিনিধিৰ লগত কোনো ধৰণৰ আলোচনা নকৰিলে, কোনো ধৰণৰ এই আঞ্চলিকবিলাকৰ প্ৰতিনিধিক তেওঁলোকে অভ্যৰ্থনা কমিটিত তেওঁলোকে স্থান নিদিলে, তেওঁলোকে কিছুমান নিজা ব্যক্তিগত মানুহৰ দ্বাৰা কাৰ্যসূচীটো চলালে। গতিকে এই কাৰ্যত আমি সংগঠনত জড়িত ব্যক্তিসকল বা যিসকলে আমি আঞ্চলিকৰ প্ৰতিনিধিসকলে আমি অত্যন্ত দুখ পাইছোঁ আৰু লগতে আমি আজি আপোনালোকৰ মাধ্যমৰ জৰিয়তে জনাব বিচাৰিছোঁ যে গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদে কেন্দ্ৰীয় নেতৃবৰ্গই আমাক আঞ্চলিকবিলাকক যিখিনি আমাক লগত যোগাযোগ ৰাখিব লাগিছিল সেই যোগাযোগ ৰখা নাই। আমি সেইকাৰণে আমি বৰপেটা জিলাৰ যিখন আধৰুৱা আৰু অসাংবিধানিক কমিটি আজি আমি এইকেইখন আঞ্চলিক যি 6খন আঞ্চলিক আছোঁ আমি এই 6খন আঞ্চলিকে আমি অনাস্থা প্ৰস্তাৱ আমি ইয়াত গ্ৰহণ কৰিছোঁ আৰু ইয়াৰ প্ৰতিলিপি আমি কেন্দ্ৰীয় কমিটিলৈ পিছত পঠিয়াম। যোৱা 22 তাৰিখৰ যোৱা 22 ডিচেম্বৰৰ যিখন আমাৰ প্ৰতিনিধি সভা পাতিছিলে জিলা কমিটি গঠন সম্পৰ্কে, তাত যিটো ঘটনা হৈ গৈছে আমাৰ উপৰোক্ত বক্তাই যিমানে কৈছে, কিন্তু মোৰ জীৱনত মই দেখা তাত সভাপতিত্ব কৰিছিলে পিনু বুলি কয়, এনে আতিকুৰ নাম আচল নাম। তেওঁৰ সভাপতিত্বত আমি গোটেই আঞ্চলিকবিলাকৰ প্ৰতিনিধিসকলে অসন্তুষ্ট। এইকাৰণে আমি তেওঁৰ অসন্তুষ্ট হৈছোঁ। এই ক্ষেত্ৰত তেওঁ সভাপতি হৈয়ে 3-4বাৰকৈ তাৰ পৰা আমাৰ কোনোবাই কিবা ক'লেয়ে বক্তব্য কিবা ৰাখিলেয়ে তেওঁ 3-4বাৰকৈ উঠি আহি আক্ৰমণ কৰিব বিচাৰে প্ৰতিনিধিসকল। আৰু তাত গৈ লাষ্ট টাইমত আমাৰ প্ৰতিনিধিসকলক কি কৰিছে, তেওঁলোকে সংবিধান বহিৰ্ভূতভাৱে আমাৰ প্ৰতিনিধিসকলৰ বক্তব্যই তেওঁলোকে সভাযোগে বাতিল কৰিছে, যে প্ৰতিনিধিসকলে একো ক'ব নোৱাৰে। তাত ভাষণ ৰাখিছে কেৱল কেন্দ্ৰীয় সভাপতিৰ পৰামৰ্শ মতে তেওঁলোকে জোৱাল বনাই আধৰুৱা সমিতিখন গঠন কৰিছে। সেইদিনাখনে আমাৰ তাত সভাপতি হিচাপে আমাৰ মাত্ৰ দুজনে আছিলে,
একদম সৰু কথা আছিলে এইটো যে আমি জানাত চুলেমান আছিলে চেঙাৰ আৰু হেল্লাৰ মৌচম এনে ময়ূৰ বুলি মাতে তেখেতক মৌচম বুলি। গতিকে আমি দুজন মাত্ৰ সভাপতি পদত মাত্ৰ দুজন ব্যক্তি আছিলে। আমি আঞ্চলিকবিলাকে ভাবিছিলোঁ, সিদিনা আঞ্চলিকৰ প্ৰতিনিধিসকলে আমি ভাবিছিলোঁ যে এই দুজনক আমি একজনক নিশ্চয় থাকিম, এইটো একেবাৰে সহজ কথা। হয় আমি ভোটৰ দ্বাৰাই পাতিম, নতুবা আমি জোৰালৰ দ্বাৰাই পাতিম বা আমাৰ লটাৰীৰ দ্বাৰাই পাতিম। আমি দুজনৰে এজনক পতাটো আমাৰ কাৰণে আমি কোনো আমাৰ জটিলতা আমি ভবা নাছিলোঁ। কিন্তু তাত যিটো দেখা গ'ল, তাত আমাৰ সভাখন সুন্দৰভাৱে পৰিচিত নোহোৱাৰ বাবেহে আমাৰ সিদিনাখনৰ অস্থায়ী সভাপতি আতিকুৰে বৰপেটাৰে আতিকুৰেও আমাৰ কেন্দ্ৰীয় সমিতিৰ উপসভাপতি, তেওঁহে বেছি তাৰমানে আমাৰ সভাখন চলাই নিয়াত বিশৃংখল সৃষ্টিৰ 1 নম্বৰ ঠাই তেওঁ। আৰু এই ক্ষেত্ৰত মই তেখেতক জীৱনত নোহোৱা ঘটনা দেখি মই তেখেতক 1 নম্বৰতে গৰিহণা দিছোঁ। সিদিনাখনৰ সভাপতিজনক 1 নম্বৰতে মই গৰিহণা দিছোঁ। আৰু আটাইতকৈ মই দুখ পাইছোঁ কেন্দ্ৰীয় সভাপতিৰ উপস্থিতিত ঠিক সেনেধৰণৰ পৰিস্থিতিৰ সৃষ্টি হোৱাটো এইটো খুবেই দুখজনক। এটা কথা ওলাই আছে যে 3জন, এইটোতো তেওঁলোকৰ এইটো আচলতে খুবেই দুখ লগা কথা। মই এই ক্ষেত্ৰত ক'ব লাগিলে তেওঁলোকে মাত্ৰ নিজাববীয়াকৈ কিবা সংগঠনটো যাতে খুবেই বেয়া হয় সেইটোহে তেওঁলোকে চিন্তা কৰে। আচলতে মই তেওঁলোকৰ পৰিস্থিতি চাই, তেওঁলোকৰ কৰ্মকাণ্ড চাই মই এইটো অনুভৱ হয় দলটোৰ যিয়ে নহওক তেওঁলোকৰ ব্যক্তিগত মুনাফাৰ কাৰণে, তেওঁলোকৰ ব্যক্তিগত স্বাৰ্থৰ কাৰণে তেওঁলোকে দলটো ঠিক এনেধৰণে আমাৰ সংগঠনটো এনেধৰণে পৰিচালনা কৰিব বিচাৰে তেওঁলোকে ব্যক্তিগত স্বাৰ্থৰ কাৰণে। কিন্তু ৰাজহুৱা স্বাৰ্থ নহয়, সংগঠনৰ স্বাৰ্থত নহয়, জাতিৰ স্বাৰ্থত নহয়। যদি জাতিৰ স্বাৰ্থত হ'লে হয় সিদিনাখনে আমাৰ কি সেনেকৈ কেন্দ্ৰীয় সভাপতিৰ উপস্থিতিত বিভিন্ন আৰু মই জনাত তাত উপসভাপতিও কেইজনমান আছে, তাত এডভাইজাৰ আছে, তেওঁলোকৰ উপস্থিতিত সেনে কাৰ্য নহ'লেতে বিশেষ নাই। আৰু অতি দুখ পাইছোঁ এই সংগঠনবিলাক যে আমাৰ গৰিয়ামৰীয়া দেশীয় জাতি পৰিষদৰ মুৰব্বীসকলে বৰ ধুনীয়াকৈ কয় যে আমি ভাই ভাই, কিন্তু তেওঁলোকৰ কৰ্মকাণ্ডবিলাক ভাই ভাই নহয়। আচলতে তেওঁলোকৰ কৰ্মকাণ্ডবিলাক তেওঁলোকৰ কিবা ব্যক্তিগত স্বাৰ্থৰ কাৰণে কিবা এটা কৰি থকা বুলি মোৰ এটা অনুভৱ হয়। সেয়ে সাংঘাতিক দুখ পাইছোঁ। আৰু পৰৱৰ্তী যাতে এনে নহয়, মই দলীয় আমাৰ ওপৰ মহলৰ বিষয়ববীয়াসকলক মই টানি অনুৰোধ জনাওঁ তেওঁলোকে যাতে আমাৰ এই মহান সংগঠনটোৰ স্বাৰ্থত নিজৰ ব্যক্তিত্ব, নিজৰ যিবিলাক তাৰমানে সৰু স্বাৰ্থ আছে এইবিলাক ত্যাগ কৰি গোটেই জাতিটোৰ হকে কথাখিনি চিন্তা কৰি পৰৱৰ্তী সংগঠনবিলাক সুন্দৰভাৱে পৰিচালনা কৰে তাৰ কাৰণে টানি অনুৰোধ জনাই মোৰ এই ক'ব লগা চমু ভাষণত ইমানতে আমি সামৰিছোঁ। আজি আমাৰ যিখন ইয়াত সভা অনুষ্ঠিত হৈ গ'ল, এই সভাত আমি 2টা প্ৰস্তাৱ ইতিমধ্যে গ্ৰহণ কৰা হৈছে। 1 নম্বৰ প্ৰস্তাৱটো হ'ল যে যোৱা 22 ডিচেম্বৰ তাৰিখে বৰপেটা জিলা গঠনৰ কাৰণে যি প্ৰতিনিধি সভা অনুষ্ঠিত হৈছিল, সেই প্ৰতিনিধি সভাত যি অপ্ৰীতিকৰ পৰিৱেশ সৃষ্টি হ'ল, সেই অপ্ৰীতিকৰ পৰিৱেশ সৃষ্টি হোৱাৰ বাবে আজি আমাৰ ইয়াত উপস্থিত সভাই দুখ প্ৰকাশ কৰে। এইটো আমাৰ 1 নম্বৰ প্ৰস্তাৱ হিচাপে গ্ৰহণ কৰা হৈছে। আৰু দ্বিতীয় প্ৰস্তাৱ হৈছে যে 22 ডিচেম্বৰত যি অসাংবিধানিক আৰু আধৰুৱা বৰপেটা জিলা কমিটি গঠন কৰি কেন্দ্ৰীয় নেতৃবৃন্দ ইয়াৰ পৰা গুচি গ'ল, তাৰ পিছত সেই আধৰুৱা কমিটিয়ে কোনো ধৰণৰ আঞ্চলিকৰ লগত যোগাযোগ নাৰাখি ব্যক্তিগতভাৱে প্ৰতিষ্ঠা দিৱস পালন কৰিলে। আৰু লগতে এই বাকী 6খন আঞ্চলিকে লিখিত অভিযোগ কেন্দ্ৰীয় কৰ্তৃপক্ষক দিয়াৰ পিছতো কোনো ধৰণৰ সুদুত্তৰ নোপোৱাত আজি এই 6খন আঞ্চলিক ইয়াত উপস্থিত হৈ এই আধৰুৱা কমিটিখনৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ আনে আৰু এই প্ৰস্তাৱৰ প্ৰতিলিপি আমি কেন্দ্ৰীয় নেতৃবৃন্দলৈ প্ৰেৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰোঁ।